নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টো সকল মহিলাসকলৰ বাবে হয় মহিলা উদ্যমিতা আঁচনিৰ বাবে ময়ো যেহেতু সেই উদ্যমিতা আঁচনি ফৰ্ম ফিল আপ কৰিছিলোঁ মই যেহেতু গোটৰ সদস্য হেতু কাৰণে তাৰ বিষয়ে অকণমান বিতংভাৱে জানিবলৈ এগৰাকী বাইদেউৰ ওচৰত আহিছোঁ আৰু তেওঁৰ মুখেৰে শুনকচোন আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে কাৰ বাইদেউ নমস্কাৰ আপুনি আপোনাৰ পৰিচয়টো দাঙি ধৰিবচোন নমস্কাৰ মোৰ নাম ববিতা ডেকা মই সাগৰীজান উন্নয়ন খণ্ডৰ কাছমাৰী গাঁও পঞ্চায়তৰ এগৰাকী বেংক সখী হওঁ হয় ধন্যবাদ বাইদেউ এইখিনিতে কথা এষাৰ সুধিব বিচাৰোঁ যিহেতু ময়ো এগৰাকী গোটৰ সদস্য ফৰ্মখন ফিল আপ কৰিলোঁ বৰ্তমান আমি যিখিনি ফটো আপলোড কৰিবলগীয়া আছিলে লোকেশ্যনৰ সৈতে আমি সেইখিনি ইতিমধ্যে দিছোঁ আৰু কিবা নতুন আপডেট আছে নেকি অকণমান জনাবচোন হয় আমি চৰকাৰৰ নিৰ্দেশক্ৰমে প্ৰথমতে আমাক গছপুলি চৰকাৰে দিলে তাৰপিছত আমি সেইবোৰ মোবাইলৰ নম্বৰ OTP দি সেইবোৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰি সেইবোৰ আমি বৃক্ষ ৰোপণ কৰিলোঁ ৰোপণ কৰাৰ পিছত এতিয়া এবছৰ সম্পূৰ্ণ হ'ল এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমাক আকৌ সেইবিলাক ৰিনিউ কৰিবলৈ দিলে সেইখিনি আমি ৰিনিউ কৰিলোঁ হয় ৰিনিউ কৰা মানে আমি যিটো আপোনালোকক OTP প্ৰদান কৰিছিলোঁ সেইটো ৰিনিউ নহয় জানো হয় হয় তাৰপিছত আৰু বহু সংখ্যক মানুহে কৈ থকা শুনিছোঁ যে এই 10,000 টকাটো এই আগষ্ট মাহতে সোমাব বুলি কিন্তু এইখিনি ক্ষেত্ৰত কিমান দূৰ মানে সত্য ডিটেইলছ গম পোৱা নাই যিহেতু ময়ো এগৰাকী গোটৰ সদস্য সেইটো কাৰণে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিলোঁ হয় বাইদেউ আমি চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ বিশেষ একো নটিফিকেশ্যন পোৱা নাই মানে 10,000 টকাটোৰ বিষয়ে হয় এতিয়া যিহেতু আমি বৃক্ষৰোপণ কৰিলোঁ আকৌ যিহেতু আমাক গছ দিয়া হৈছে গছপুলিসমূহ আমি পুনৰ ৰোপণ কৰিব লাগিব নেকি হয় ৰোপণ কৰিব লাগিব আৰু ফটো আপলোড কৰিব লাগিব হয় এতিয়ালৈকে যিহেতু চৰকাৰৰ পিনৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন পোৱা নাই বহুতে কৈ আছিলে আগষ্ট মাহতেই যিহেতু 10,000 টকাটো সোমাব বুলি পেলাই বহুতে যিহেতু কৈছে সেইটো কাৰণে মই তাৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ যাতে সকলোৰে মহিলাসকলৰ বিশেষকৈ সহায় হওক কাৰণ প্ৰত্যেকে অধীৰে বাট চাই থাকে যিহেতু চৰকাৰৰ পিনৰ পৰা এটা আঁচনি সকলোৰ বাবে প্ৰস্তুত কৰিছে সকলোৱে পাব বুলি নহয় জানো যিহেতু এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন পোৱা নাই সেইটো কাৰণে সকলো মহিলাসকলক এইখিনিতে কৈ দিব বিচাৰোঁ যে আপোনালোকে চৰকাৰৰ পিনৰ পৰা যিখিনি নীতি নিৰ্দেশনা আপোনালোকক প্ৰদান কৰা হৈছে সেইখিনি যাতে আপোনালোকে নিয়াৰিকৈ কৰি যাওক হয়তো আগন্তুক দিনত সেই 10,000 টকাটো সকলোৱে পাবলৈ সক্ষম হ'ব নহয় জানো হয় হয় নিশ্চয়কৈ এতিয়া গম পালেনে ৰাইজ যে মহিলা উদ্যমিতাৰ আঁচনিৰ 10,000 সেই টকাটো বৰ্তমান নোসোমাই মানে কি ধৰক তেওঁলোকেও নিশ্চিত নহয় কাৰণ যিহেতু চৰকাৰৰ পিনৰ কোনো নটিফিকেশ্যন অহা নাই বহুতে অপপ্ৰচাৰ চলাই আছিলে যে আগষ্ট মাহৰ ভিতৰতে এই ধনসমূহ আদায় দিয়া হ'ব কিন্তু যিহেতু চৰকাৰৰ পৰা কোনো নটিফিকেশ্যনেই অহা নাই তেনেহ'লে তেওঁলোকে কেনেধৰণে আগবাঢ়িব নহয় জানো যিহেতু আকৌ পুনৰবাৰ তেওঁলোকে বৃক্ষৰোপণ কৰিবলৈ দিছে আগতে আমি যেনেকৈ দিছিলোঁ লোকেশ্যনৰ সৈতে পুনৰবাৰ দিব লাগিব বুলি কৈছে আৰু আপোনালোকে যদি আপোনালোকৰ সেই ধনসমূহ পাওঁ বুলি ভাবে বা ইচ্ছা কৰে তেনেহ'লে আপোনালোকে চৰকাৰৰ পৰা যিসমূহ নীতি নিৰ্দেশনা আপোনালোকৰ কাৰণে প্ৰদান কৰিছে আপোনালোকে কৰি আগবাঢ়ি যাওক হয়তো অনাগত দিনত আপোনালোকে সেই ধনসমূহ পাবলৈ সক্ষম হ'ব আৰু শুভেচ্ছা থাকিলে যদি ভিডিঅ'টো ভাল পাইছে কোনোবা উপকৃত হৈছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ